আমি শান্তিপুৰ বৰঙাজুলি শান্তিপুৰ গাঁৱৰ বাসিন্দা হওঁ আৰু আজি এই যি জানুৱাৰীৰ 28 তাৰিখ এই যোৱা ৰাতি নিশা 3টা বজাতে আমাৰ গাঁৱৰে এটা পৰিয়ালত দুজনকৈ মহিলা হাতী মাৰিলে আৰু বহুত দুখ লগা কথা গতিকে খুব গৰীব মানুহ তো মোৰ এইটোৱে আমাৰ ডিসি ছাৰলৈকে অনুৰোধ আছে ৰিকুৱেষ্ট আছে যে হাতীৰ তাণ্ডৱ আজি প্ৰায় 10-12 বছৰ ধৰি চলি আহি আছে আৰু ইয়াত বহুত মানুহ মাৰিছে আৰু আমি তেনেকুৱা নিউজ পত্ৰ আদিতে আৰু তেনেকা ইয়াৰ বিষয়লৈ আমি বিভিন্ন ধৰণৰ বহুত ধৰণৰ মিটিং কৰি আলোচনা কৰিও আমি জনাইছো কিন্তু তথাপিতো আজিলৈকে আমি কোনো সমাধান পোৱা নাই আমি অনুৰোধ কৰিছো ডিসি ছাৰক যে এই বিষয় বস্তুটো অলপ গুৰুত্ব দিয়ক কাৰণ হাতীটোক কিবা কৈ যদি পৰাস্ত কৰিব পাৰে হাতীটো একদম প্ৰফেশনাল টাইপত হৈ গৈছে আৰু হি মানে কোনো মানুহ খেদি গলেও কাম নাই মানুহ ৰখাব খুজিলেও কাম নাই কাৰো মানে নামানে জুই হালা বা দা কটাৰী একো নামানে হাতীটো গতিকে আমি অনুৰোধ কৰিছো যে ডিসি ছাৰে হাতীটোক পৰাস্ত কৰি কিনে কিবা এটা ৰাইজৰ কাৰণে যেন মংগলৰ এটা কাম কৰি দিয়ে তাৰ কাৰণে 3টা বাজে মোৰ শাশুড়িয়ে মাৰি দিছে মোৰ বাইদেউ মাৰি দিছে এতিয়া কি কৰিম মই একলা মানুহ মোৰ মোটাও নাই একো নাই সৰু সৰু পোৱালি আছে মোৰ দেখা দিন নাই কোনো কৰি দিব লাগে মোৰ মাটি নাই বাড়ি নাই ঘৰ ভাঙি দিছে এতিয়া সৰু সৰু পোৱালি আছে মই কত যাম কোনো কৰি দিব লাগে মোক কত গেল ইয়াতে আবা লাগে কি নাই মানুহ মাৰি গুচি গেল হাতী ইয়াতে চাবা লাগে দিদিৰ লাশ গেল ইয়াতে কত মৰি গেল কষ্ট গীতা এতিয়া খৰচা দিবা লাগে মোৰ ঘৰ বনাই দিব লাগে জিনকা ঘৰ ভাঙছে এনেকা ঘৰ ভাঙি দিবা লাগে মোৰ সৰু সৰু পোৱালি আছে নাই কত লৈ যাম পোৱালি গীতাৰ চেচনা আছে ঘৰ বনাই দিবা লাগে যেনেকা ঘৰ আছে এনেকা বনাই দিবা লাগে মোক নাই হলে মোৰ শাশুড়িও নাই কোনো নাই বনাই দিবা লাগে আর যিমান মোৰ শাশুড়ি মৰছে ইমান খৰচা দিবা লাগে মোক হয় আজি ৰাতিপুৱা ঠিক 3টামান বজাত বনৰীয়া হাতী পালৰ পৰা ফালৰি কাটি আহি পেলাই আমাৰ এই যিটো জিতেন তেওঁ মৃত্যু হ'ল তেওঁৰ ঘৰত আহি আজি ঘৰটো সম্পূৰ্ণৰূপে ভাঙিছে আৰু আগতেও ভাঙিছে আৰু আজি তেওঁৰ মাতৃ আৰু তেওঁৰ নিজৰ বায়েকক হাতীয়ে গছকি মাৰিছে আৰু এই ঘটনাটো আজিয়ে নহয় আজি এই স্বাধীনতাৰ পূৰ্বৰে পৰা 64 বছৰ হ'ল স্বাধীনতাৰ এৰিৰ পৰা আজিলৈকে তাৰমানে এইখন ফৰেষ্ট ডিপাৰ্টমেণ্টে আমি অতকিবাৰ তাৰমানে আমি কমপ্লেইন দিছোঁ আমি জনাই আছোঁ অন্ততঃ আমি চৰকাৰকো দাবী জনাইছোঁ যে আমাৰ ডিমাকুছী উত্তৰ অঞ্চলসমূহত আমি মানুহ হিচাপে জীয়াই থাকিবলৈ লাগে নে নালাগে প্ৰত্যেকটো বছৰতে আমাক আহি পেলাই ইমান এটা হাতীয়ে উৎপাত এই দিনে ৰাতিয়ে কাম কৰা মানুহ ৰাতি শুব নাপায় মানুহ 30-40 কেনেকৈ ঘৰৰ পৰিয়াল কেনেকৈ আমি ফেমিলি হেৰি কৰি আছোঁ কিন্তু কোনো দিন এইখন তাৰমানে চৰকাৰ আৰু ফৰেষ্ট বিভাগে কোনো দিন এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এতিয়ালৈকে ইয়াতে আহি উপস্থিত হোৱা নাই কাৰণ যদি বনৰীয়া হাতী এটা যদি মৃত্যু হয় তেওঁলোকৰ মানুহ পাব্লিক জানিব নাই তেওঁলোকৰ মানুহ আগতে যায় এইবিলাক কি কাৰণ আমাৰ ডিমাকুছী উত্তৰ অঞ্চলৰ মানুহ ইয়াতে মানুহ হৈ জীয়াই থাকিব লাগে নে বনৰীয়া জীৱ জন্তু হৈ জীয়াই থাকিব লাগে সুৰক্ষা দিয়াৰ কাৰণে বন্য হাতীৰ পৰা সুৰক্ষা দিয়াৰ কাৰণে এটা সুব্যৱস্থা ল'ব লাগে যাতে মানুহখিনিয়ে এই হাজিৰা কৰি কৰা এই দুখীয়া মানুহখিনিয়ে হেৰি আহকচোন এটা কাম কৰচোন